গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ফালে দিয়ক। আজি এয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া হ'ল আটাত মই দিছোঁ নৰসিংহ পাত, ধনিয়া পাত, পিঁয়াজ, কেঁচা জলকীয়া। সেই দিয়া ভিডিঅ'টো মোৰ কৰাই নহ'ল। তাৰপাছত আৰু ভাবিলোঁ এটা ভিডিঅ' কৰিয়ে থওঁ, তাকে বুলি পিছৰখিনিয়ে দেখুৱালোঁ। ধুনীয়াকৈ নিমখ দিছোঁ, বেলেগ একো মছলা দিয়া নাই। সেইখিনি সামগ্ৰীৰ লগত নিমখ দি আটাখিনি ধুনীয়াকৈ অলপ লিকুইড কৰি বঢ়িয়াকৈ এটা পেষ্ট বনাই লৈছোঁ। লৈ পেলাই এনেকৈ তাৱাখনত তেল দি ডাঙৰকৈ 4টা মেম্বৰ 4খন বনাই ল'লোঁ। বাবুৰখনত অৱশ্যে জলকীয়া দিয়া নাই, পাতলকৈ দিছোঁ মই বস্তুখিনি দি, পেষ্টটো দি চামুচেৰে এনেকৈ ধুনীয়াকৈ বহলাই দিছোঁ। দেখিছেনে? দেখিবলৈ কি ধুনীয়া হৈছে, ঠিক খাবলৈও সিমানেই টেষ্ট হৈছে, দেখিবলৈ যিমান ধুনীয়া হৈছে। এনেকৈ বনালোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। এই বস্তুটো মানে হেল্ডিও হয়, এই নাস্তাটো লগত প্লাছ টেষ্টিও হয়। আৰু মোৰ ঘৰৰ গোটেইকেইটাই ভাল পায়, মানুহজনেও ভাল পায়, ময়ো ভাল পাওঁ আৰু ছোৱালীও ভাল পায়, আকৌ বাবুও ভাল পোৱা হৈছে আজিকালি। গোটেইকেইটা আজি এই ব্ৰেকফাষ্ট কৰিলোঁ।